যুগজয়ী কালজয়ী গুৰু শ্ৰীমন্ত শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি যদিও তেওঁ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, তেওঁ অসমৰ বা ভাৰতৰ সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ লোকৰ কাৰণে এই উপদেশ দিয়া নাই। এই উপদেশ দিছে তেওঁ বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে। উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ বুলি কৈছে। উবা অসমৰ বা ভাৰতৰ বা সংঘৰ অনাসংঘৰ কোনো জাতি জনগোষ্ঠীৰ লোকক উদ্দেশ্যি কোৱা নাই। তেওঁৰ এই দৰ্শনৰ ওপৰত অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছিল? অসম মাতৃৰ বুকুত। সেই অসমৰ মানুহক মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ এই দৰ্শন সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণে আমাৰ মাজতে আজি বিভাজন হৈ আছে। একেখন গাঁৱৰে মানুহ একেলগে আমি খাব পৰা গাব পৰা অৱস্থা হোৱা নাই। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। কিন্তু তেওঁ গোটেই নৰ সমাজক উদ্দেশ্যি কৈছে, শুনা নৰলোক মহন্তৰ সুখ দেখা দুখ কেনমতে। হে নৰ সমাজ, তোমালোকে চোৱা মহন্তৰ কেনেকে দুখত দুখিত হ'ব লগা হৈছে। আপুনি মইনো কোন? ধন জন যত জীৱন যৌৱন জানা সবে অশ্বাশ্বত। আমি পাৰ্থিৱ যিবোৰ ধন ধান ঐশ্বৰ্য বিভূতি আপোনজন দেখিছোঁ, এইবোৰ চব কি বুলি কৈছে? অশ্বাশ্বত, অনিত্য, অশ্বাশ্বত। আজি আছে কালিলৈ নাই। সেইকাৰণে এইবিলাক ভাৱনাই আমাক যাতে ভক্তিৰ পথৰ পৰা বিচলিত কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোক সাৱধান হ'ব লাগিব। তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। আমাৰ বেদৰ মতে 5টা অভিমানে আমাক ভকতি কৰাত বাধা দিয়ে। বেদৰ মতে কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভাৱে যাৰ অন্তৰত প্ৰভাৱ পেলাব, সেই সকল লোকে ঈশ্বৰত ভক্তি কৰিব নোৱাৰিব। জাতি, মই বৰুৱাবাৰী গাঁৱৰ উচ্চ জাতিৰ মানুহ, এই বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে, তেওঁ সাধাৰণ মানুহৰ লগত আহি ভকতি কৰিব নোৱাৰিব। বিদ্যা, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী দ্বিতীয় ব্যক্তি নাই, এই বুলি যদি বিদ্যাক পুথিগত ডিগ্ৰীক যদি প্ৰাধান্য দি কোনোবাই ভাবে অহংকাৰ কৰে, তেতিয়াহ'লে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব। মহতঞ্চ, সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি পাৰ্থিৱ ধন ধানক লৈ যদি কোনোবাই গৰ্ব অনুভৱ কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব। ৰূপ, চেহেৰা ভাল হ'লেও, ৰূপ সৌন্দৰ্য বেছি হ'লেও আমাক কিছুমান মানুহ দেখায় বগা চগা ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচায়। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি সেই সুন্দৰতাটো পূৰ্বজন্মৰ সাধনাৰ বলত আপুনি এই জন্মত ভোগ কৰিছে। আপুনি পূৰ্বজন্মতে ভগৱানৰ ওচৰত নিবেদন কৰিছিল, প্ৰভু মোক
বৰুৱাবাৰী গাঁৱৰ এজনী ধুনীয়া বগা চগা ছোৱালী কৰি জন্ম দিবা, মোক এজন সুন্দৰ ডেকা ল'ৰা কৰি জন্ম দিবা, মোক এজনী ধুনীয়া বোৱাৰী কৰি, মোক ধুনীয়া এজনী মাইকী মানুহ কৰি, মোক এজন ধুনীয়া মতা মানুহ কৰি জন্ম দিবা। এই বুলি পূৰ্বতে আপুনি সাধনা কৰাৰ কাৰণে এই জন্মত আপোনাৰ বৰুৱাবাৰী গাঁৱত আপোনাক এজনী ধুনীয়া ছোৱালী বা বোৱাৰী বা যুৱক বা মতা মানুহ বা মাইকী মানুহ কৰি পঠিয়াইছে। আপুনি যদি ৰূপ যৌৱনক গৰ্ব কৰি যদি অভিমান কৰে, তেতিয়াহ'লে সুন্দৰক বান্দৰ কৰিবলৈ বেছি সময় নালাগে। আপুনি মইনো কোন? দেৱঋষি নাৰদে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে, প্ৰভু, মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই। কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে, নাৰদ, মোৰ আগতে যি ক'লা এষাৰ কথা আনৰ আগত নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে তেওঁ পুনৰ আগৰ ভাৱটো আহি গ'ল। মই দেখিবলৈ ধুনীয়া, এইটো ক'লেও অপৰাধ হয়নে? কৃষ্ণই আকৌ ভাবি গ'ল, সকলোৰে হৃদয়তে আছেই নহয়, তেওঁ আৰু কি ভাবে চব জানেই। এওঁ আকৌ অহংকাৰটো আহি গ'ল। গতিকে এওঁক যদি মই এই অহংকাৰৰ পৰা মুক্ত কৰি নিদিওঁ, এওঁ এই সুন্দৰতাৰ অভিমানেই এওঁক এদিন সমাজৰ পৰা আঁতৰাই লৈ গুচি যাব। সেইকাৰণে তেওঁ নাৰদক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি নাৰদ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। কথাষাৰ নাৰদৰ কাণত পৰি গ'ল। নাৰদে ভাবিলে, মোতকেতো সুন্দৰ মৰ্ত্যত দ্বিতীয়জন নাই, আজি এইগৰাকীক ময়ে লোৱা হওক আৰু। এই বুলি তেওঁ স্বয়ম্বৰৰ প্ৰথম আসনখনতে বহি আছে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। গন্ধৰ্ববিলাকো ধুনীয়া আকৌ দেৱতাৰ ভিতৰত। কইনাই যেতিয়া মালা লৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু। কইনা ওচৰ পোৱাৰ লগে লগে মূৰটো যেতিয়া আগবঢ়াই দিছে, কইনাই কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গ'ল, তেতিয়া গন্ধৰ্বজনক কৈছে, কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগেচোন। আইনাখন চাইছে, নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পালে, প্ৰভু, এইটো তোমাৰ লীলা, তুমিয়ে কৰিলা। তুমি আজি মোক এনেকৈ এই প্ৰাপ্যৰ পৰা বঞ্চিত কৰে, তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈয়ে উদ্ধাৰ হ'ব লাগিব বুলি ভগৱতেও অভিশাপ দি দিলে। যাৰ কাৰণে ৰাম অৱতাৰত ভগৱান ৰামচন্দ্ৰই বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিবলগীয়া হ'ল। এইবোৰ কিছুমান কাহিনী, উপকাহিনীৰ মাজেদি আমাক গুৰুজনাই কি শিক্ষা দিব বিচাৰিছে? যে বিনাশী জাতি, বিদ্যা, ধন, ঐশ্বৰ্য, সুন্দৰক লৈ, যৌৱনক লৈ আমি যাতে কোনো কালেই অহংকাৰ কৰিব লগা নহয়। অহংকাৰ কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱনলৈ পতন নামি আহিব। অহংকাৰে পতন নমাই আনে। গতিকে ভাগৱত শুনি এই বিনাশী ধন, ঐশ্বৰ্য, বিদ্যা, জাতিক লৈ যাতে আমি বিপদগামী হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি সচেতন হ'ব লাগিব। সেইকাৰণে কৈছে, এইবিলাক চব অশাশ্বত, ধন জন যত জীৱন যৌৱন জানা সবে অশাশ্বত। আজি আছে, কালিলৈ নাই। পুত্ৰ পৰিবাৰ সকলে অসাৰ, তাতেক নাতেক মায়। আজি আছে, কালিলৈ নাই। এইবোৰ মায়া। ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ, সম্যকে মেঘৰ ছায়া। আকাশত বায়ু ডাৱৰ বতাহে কোন সময়ত কেতিয়া কেনি উৰুৱাই নিব তাৰ যেনেকৈ নিশ্চিত নাই, গতিকে আমাৰ এই দেখি থকা পাৰ্থিৱ ধন, ঐশ্বৰ্য, যৌৱন কেতিয়া কালে হৰণ কৰি নিব তাৰো কোনো নিৰ্দিষ্ট নাই। এই কথা জানি আমি এইবিলাক বিনাশী সম্পদক লৈ যাতে অহংকাৰ কৰি ভক্তি পথৰ পৰা আঁতৰি থাকিব লগা নহয়, তাৰ কাৰণে আমাক মহাপুৰুষে আহ্বান জনাইছে। কেতিক্ষণে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভু নেদেখা। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি মৃত্যুৰ ফালে এদিন এদিন আগবাঢ়ি গৈ আছোঁ। আমাৰ যিসকলে ভাগৱত নুশুনে, ভাগৱতৰ তত্ত্ব নাজানে, সেইখিনি মানুহ আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভাবে। আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি।
আৰু যি মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সি আনক দুখ দিবলৈ, আঘাত দিবলৈ, অন্যায় কৰিবলৈ, ঠগিবলৈ, প্ৰবঞ্চনা কৰিবলৈ, সীমা ঠেলিবলৈ ভয় নকৰে। সি সদায় জীয়াই থাকিম বুলি ভাবেতো, সি ভয় নকৰে। কিন্তু সি নাজানে আনক দুখ দিলে, আঘাত দিলে, অন্যায় কৰিলে, ঠগিলে, আনৰ সীমা ঠেলিলে যে ভগৱানে আয়ুস কাটি দিব। আনক দুখ দিয়া, আনক আঘাত দিয়া। ভগৱানে কৈছে কাক দুখ দিছা? চবতে মই আছো। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোকে প্ৰবঞ্চনা কৰিবা, মোৰে সীমা ঠেলিবা, আৰু মই তোমাক ভালে ৰাখিব লাগে। এইটো নহ'ব। ভাগৱত শুনি এইবিলাক বেয়া স্বভাৱ এৰিবা, তেতিয়াহে তুমি মোৰ প্ৰিয় হ'ব পাৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমি যাতে বিনাশী ধন, টকা পইচা, দেহ গেহ এইবিলাকক লাগি যাতে আনক অন্যায় কৰিব লগা নহয়। কাৰণ বিনাশী বস্তুৰ কাৰণে আনক যাতে অন্যায় কৰিব লগা নহয়। আপুনি নিজৰ সুখৰ কাৰণে আনক কেতিয়াও দুখ দিবলৈ নিবিচাৰিব। আপোনাৰ কি হ'ব? পাপ হ'ব। পাপায় পৰপীড়নম। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। এজোপা গছৰ ফল কেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আপুনি এখন সমাজ গঢ়িবলৈ গৈ, এটা পৰিয়াল গঢ়িবলৈ গৈ যাতে আনক যাতে অনিষ্ট কৰিব লগা নহয়, তাৰ কাৰণে সাৱধান হ'ব। কৰিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কাটি দিব। আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপাব। গতিকে আমি যাতে কাকো দুখ দিব লগা নহয়, কাকো অন্যায় কৰিব লগা নহয়। পাৰিলে উপকাৰ কৰিব, তেতিয়া পুণ্য হ'ব। যদি অপকাৰ কৰে, পাপায় পৰপীড়নম। আনক অন্যায় কৰিলে পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ কষ্ট নামি আহিব, আয়ুস কমি যাব, আয়ুস কাটি দিব ভগৱানে। গতিকে 14 জন সাক্ষী, 2 জন কেৰেণী লৈ ভগৱানে আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কি কৰ্ম কৰিছো, ভাল বেয়া চব হিচাপ ৰাখিছে। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰে য কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীত আৰু ঠাকৰে লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত 14 জন সাক্ষী, 2 জন কেৰণী ৰাখি থৈছে। মাধৱদেৱে ঘোষাত লিখিছে, তুমি মোক ভাণ্ডা, তোমাক মই ভাণ্ডু। 14 সাক্ষীক ভান্দিব কোনো উপায়। আপুনি মোৰ চকুত ধূলি মাৰিব পাৰিব, ময়ো আপোনাৰ চকুত ধূলি মাৰিব পাৰিম। কিন্তু আমাৰ লগত ভগৱানে নিয়োগ কৰি থকা 14 জন সাক্ষী আৰু 2 জন কেৰেণীক আমি কোনেও ঠগিব নোৱাৰো। আমাৰ 14 জন সাক্ষী ক'ত ক'ত থৈছে? চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত বিষ্ণু আছে, সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জন সাক্ষী। আৰু চিত্ৰ আৰু গুপ্ত নামে 2 জন কেৰেণী। চিত্ৰই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। এতিয়া আপোনালোকে মোৰ মুখলৈ চাই আছে, মই ব্যাখ্যা কৰি আছো, মই ভাবিছো ঠিকেই চাই আছে ধুনীয়াকে। পিছে কোনোবা মোৰ ফালে মুখলৈ চাই আছে, মনে মনে ভাবিছে এতিয়া খোৱা সময় হৈ গ'ল, এনেকে দীঘলীয়া ব্যাখ্যা কৰি থাকিলে দেখোন খোৱাৰ সময়টো বাঢ়িয়ে যাবগৈ। এতিয়া ল'ৰা ছোৱালীকেইটাও ঘৰত এৰি থৈ আহিছোঁ, কি বা কৰিছে, কোনে বা কি কৰিছে ইত্যাদি কিবা এটা আপুনি বিষয়ৰ কথা ভাবি আছে, কিন্তু চকুৰে মোৰ ফালে চাই আছে। তেতিয়া আপোনাৰ দেহত থকা গুপুত কেৰেণীয়ে ক'ব, কল্পনাই চাই থকাও হয়, মাধৱীয়ে চাই থকাও হয়, কিন্তু 2 গৰাকীয়ে এইখিনি কথা ভাবি আছিলে। নম্বৰটো কাটি দিব দেই। যাদৱো থকা হয়, মাধৱো থকা হয়, কিন্তু এনেকুৱা বিষয়ৰ কথা ভাবি আছিলে, নম্বৰ কাটি দিব। গতিকে আপোনালোকে একে উদ্দেশ্যত লৈ ইয়াত বহি আছে যদিও কাৰোবাৰ নম্বৰ কম বেছ হৈ যাব, মনত ৰাখিব কথাটো দেই। আমাৰ বাস্তৱত যদি চাওঁ, একেখন স্কুলৰে ছাত্ৰ ছাত্ৰী, একেকেইজন মাষ্টৰে পঢ়োৱা, একেখন প্ৰশ্ন কাকতৰে উত্তৰ লিখি এতিয়া মেট্ৰিক, হাই ছেকেণ্ডেৰীত কোনোবাই ষ্টেণ্ড কৰিছে, কোনোবাই ডিষ্টিংশ্যন পাইছে, কোনোবাই ষ্টাৰ পাইছে, কোনোবাই লেটাৰ পাইছে, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰিছে। ৰহস্য ক'ত? ক'ত ৰহস্য? গতিকে এজন দাৰ্শনিক পণ্ডিতে কৈছে, more you read, more you learn.
যি ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব, মধ্যম পঢ়াজনে মধ্যম জ্ঞান লাভ কৰিব আৰু কম পঢ়াজনে কম কৰিব। গতিকে সেইমতে বেছি পঢ়াজনৰ বেছি ভাল ফলাফল হ'ব, মধ্যম পঢ়াজনৰ মধ্যম ফলাফল হ'ব, কম পঢ়াজনে কম হ'ব। ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ জীৱনত অধ্যয়নেই তপস্যা ৰূপে ল'বৰ কাৰণে আমি ছাত্ৰ জীৱনৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি আমি জ্যেষ্ঠসকলে চকু দিব লাগিব, উপদেশ দিব লাগিব। গতিকে আমাৰ কৰ্মফলৰ ওপৰতে নম্বৰবিলাক আমি পাম আৰু সেই অনুপাতে আমাৰ সুখ দুখবিলাক বৈষম্যতা আছে। আপোনাৰ বৰুৱাবাৰী গাঁৱত একেখন গাঁৱৰ একে চাৰিসীমাৰ মাজতে বসবাস কৰি আছে, সেৱা পানী একেই, আহাৰ পানী একেই, পৰিৱেশ একেই, অথচ আমাৰ সেইমতে চবৰে সুখ দুখ একেই হ'ব লাগিছিলে। কিন্তু সুখবোৰ চবৰে একেই বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে সুখবিলাক চবৰে একেই, কিন্তু দুখবিলাক চবৰ বেলেগ বেলেগ। অকল বৰুৱাবাৰী গাঁৱৰে নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। পৃথিৱীৰ বাদ দিলোঁ, আজি বৰুৱাবাৰী গাঁৱত অনুষ্ঠান কৰিছোঁ, মই বৰুৱাবাৰী গাঁৱকে উদাহৰণ হিচাপে দাঙি ধৰিব বিচাৰিছোঁ। বৰুৱাবাৰী গাঁৱৰ বাসিন্দা হিচাপে এখেতে যদি পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল লগাত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক, বৰুৱাবাৰী গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক আমাৰ চবৰে বেলেগ বেলেগ। ক'ৰ পৰা আহিলে, কিয় আহিলে? আমি সেই বেলেগ বেলেগ দুখবিলাক সদায় ভুগি থাকিম নে আমি তাৰ পৰা মুক্ত হ'ব লাগিব? গতিকে আমাৰ ভাগৱতে তাৰ উপায় দিছে যে এই দুখবিলাকৰ বৈষম্যতাটো আমাৰ পূৰ্বজন্মৰ বাসনাৰ অনুকূলে আহিছে। এই বাসনাবিলাক আমাৰ মনৰ লগত গাঁঠি লাগি আহে বুলি কৈছে, আৰু সেই অনুক্ৰমে আমি ফলবিলাক ভোগ কৰোঁ। কিন্তু ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়। মলি কাপোৰত চাবোন মাৰিলে যেনেকৈ মলি গুচি যাবলৈ বাধ্য হয়, কৰ্ম দুখত দুখ পাই থকা জীৱবিলাকে ভাগৱত শুনাৰ লগে লগে দুখৰ পৰা মুক্ত হৈ যায়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে দেই। আপোনালোকৰ জীৱনত যদি পাৰিবাৰিক দাম্পত্য জীৱন, যুগ্ম জীৱন, দাম্পত্য জীৱনত, সামাজিক জীৱনত কাৰোবাৰ যদি দুখ দুৰ্গতি আছে, তাৰ পৰা যদি কোনোবা মুক্ত হ'ব বিচাৰে, ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনা জীৱই কেতিয়াও দুখ কষ্টৰ পৰা নিজক মুক্ত কৰিব নোৱাৰে। এই তথ্য আমাক দিছে। গতিকে তাৰপিছত কৈছে, সততে দেৱে তীৰ্থে জাক তাৰিবে নোৱাৰৈ, পাতে কত গৈলা তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতি ৰবল। আমাৰ দেৱতা তীৰ্থই যিটো আমাক কৰিব নোৱাৰে, ভগৱন্তৰ নামে সেইটো আমাক কৰিব পাৰে। আজি তাৰিখত আপোনালোকে তীৰ্থত যদি গংগা গয়া কাশীত গা ধুৱে, গাৰ মলিহে আঁতৰ হ'ব। ভাগৱতৰ দৰ্শন মতে গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আজি তাৰিখত জনবিশ্বাস, লোকবিশ্বাসৰ ওপৰত ভিত্তি কৰি কোনোবা লোকে যদি ধন টকা পইচা খৰচ কৰি গংগা গয়া কাশীত গা ধুৱেগৈ, গাৰ মলিহে আঁতৰ হ'ব বুলি ভাগৱতে কৈছে। মনৰ মলি আঁতৰ নহয়। গতিকে সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। গতিকে আজিৰ এইখন তীৰ্থ দেৱতাৰ তীৰ্থতকৈ শ্ৰেষ্ঠ। এই ভাগৱত অনুষ্ঠানত আহি যদি কোনোবাই সেৱা এটা কৰে, দৰ্শন কৰে, বাহিৰে ভিতৰে শুদ্ধ হৈ যাব। গংগা গয়া কাশী তীৰ্থ পাপীবিলাকে চুই দিয়াৰ লগে লগে পাপী হৈ যায় বুলি কৈছে ভাগৱতৰ 11 স্কন্ধত। আপোনালোকে জানে, মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক আনি পৰামৰ্শ লৈছিলে, ভাই বিদুৰ কোৱা, আমি পঞ্চ পাণ্ডৱক অংশ দিব লাগে নে নালাগে? তেতিয়া মহাভক্ত বিদুৰে ক'লে, দাদা, পঞ্চ পাণ্ডৱ যিহেতু আমাৰ ভতিজা,
ভতিজাসকলৰ সম্পত্তি আমি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দি দিব লাগে। কিন্তু পুত্ৰ মোহত মহান্ধ ধৃতৰাষ্ট্ৰই ভাতৃ বিদুৰৰ সেই সৎ উপদেশ নামানিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে পৰিয়াল এৰি ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে তীৰ্থলৈ গুচি গ'ল। মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰক ৰজাপাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠ পৰায়ণ হৈ গুচি গ'ল, উদ্ধৱে যেতিয়া কৃষ্ণক বিদায় দি খৰমজোৰ মূৰত লৈ কান্দি কান্দি উচুপি উচুপি আহি আছিল, বিদুৰেও প্ৰায় 14 বছৰ কাল তীৰ্থ কৰি গৃহাভিমুখে আহি আছিল। যমুনা নদীৰ পাৰতে দুয়োজনৰ মাজত দেখা দেখি হ'ল। দেখা দেখি হোৱাৰ লগে লগে বিদুৰে উদ্ধৱৰ মনৰ অৱস্থা দেখি বুজি পাইছিল যে কৃষ্ণ আৰু নাই। কিন্তু তেওঁ মন্তব্য কৰিছিল, তুমি মহাভাগ্যৱান উদ্ধৱ, তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধা নাপালোঁ। কিন্তু ঈশ্বৰে মোক এটা সুবিধা দিছে, কি? তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যৰ ভাগী হ'ম। কৃষ্ণ পদ পৰশিয়া আশিয়া চাবাপ তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱসা অতি ধৰ্মুক শুনি দশ গুণে উধাই উদ্ধৱৰ শোক। গতিকে বিদুৰৰ মুখেদি সেই কথা শুনি উদ্ধৱ তেতিয়াহে উপলব্ধি হৈছে যে কৃষ্ণ কথা শুনা, কৃষ্ণক দৰ্শন কৰা মানুহক চুলে চালেও আনৰ পুণ্য হয়। এইটো অকল হিন্দু দৰ্শন নহয়। মুছলমানবিলাকে বছৰত যেতিয়া হজ কৰিবলৈ যায়, দুখীয়া মানুহবোৰ যাব নোৱাৰে। ধনী মানুহবোৰে যেতিয়া আৰবত হজ কৰি ঘূৰি আহে, ঘূৰি অহাসকলক চাবৰ কাৰণে, চুবৰ কাৰণে হাজাৰ হাজাৰ দুখীয়া মানুহ আগবাঢ়ি যায়। এইটো বিজ্ঞানসন্মত। এজন খৰ খজুতি সংক্ৰামক ৰোগ হোৱা মানুহক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, তেতিয়াহ'লে সুস্থ মানুহজনৰ গালৈও সংক্ৰামক ৰোগ সংক্ৰমিত হয়। কিয়নো তেওঁ পিন্ধা বস্ত্ৰ, তেওঁ শোৱা বিচনাত ৰোগৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। এইটো যেনেকৈ বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য, ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱ য'ত পদধূলি দিব, য'ত শুব, য'ত যি কাপোৰ পিন্ধিব, তাতো সৎগুণৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। যাৰ কাৰণে উদ্ধৱে কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো বুলি কৈছিলে। কৃষ্ণই পিন্ধা বস্ত্ৰ, কৃষ্ণ সৰ্বগুণাগৰ, তেওঁ পিন্ধা বস্ত্ৰত সৎগুণৰ অনুৰেণু লাগি থাকে। গতিকে তেওঁ কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো বুলি আমাক দেখুৱাই থৈ গৈছে। গতিকে এতিয়া সেই বিদুৰে তেতিয়া কৃষ্ণক প্ৰয়াণ কৰি উদ্ধৱ যেতিয়া ঘূৰি আহিছিল, তেতিয়া তেওঁ কৈছিল, মোৰ বিষয়ে কিবা কৈছিল নেকি? প্ৰভুৱে মোৰ বিষয়ে কৈছিল নেকি? তেতিয়া উদ্ধৱে কৈছিল, তোমাৰ কাৰণে কোৱা কথাখিনি মৈত্ৰেয় ঋষিৰ আগত কৈ থৈ গৈছে, তুমি মৈত্ৰেয় ঋষিৰ ওচৰলৈ গ'লে সকলো জানিব পাৰিবা। তেতিয়া তেওঁ বাহিৰে বাহিৰে মৈত্ৰেয় ঋষিৰ পৰা গৈ সকলো কথা জানি যেতিয়া উভতি গৈ নিজ গৃহৰ সন্মুখত থিয় হৈছে, তেতিয়া কুন্তিকে প্ৰমুখ্য কৰি যুধিষ্ঠিৰে যেতিয়া তেওঁক আদৰি আনিবলৈ গৈ সাবত মাৰি ধৰি কান্দি কান্দি কৈছে, খুৰাদেউ, তুমি অতদিন ক'ত তীৰ্থ কৰিলা, ক'ত খালা, ক'ত শুলা? মই ভাবিছোঁ তুমি তীৰ্থ কৰি তুমি পবিত্ৰ হোৱা নাই, তুমিহে তীৰ্থক পবিত্ৰ কৰিলা। কোন ক্ষেত্ৰ তীৰ্থভূমি এটকালে ফুৰা ভ্ৰমি, কেনমতে মিলিল আহাৰ জানিলো তোমাক পাই, তীৰ্থে পবিত্ৰ ভৈলা, তীৰ্থৰেখে সাধা উপকাৰ। তুমি গৈ তীৰ্থত পবিত্ৰ হোৱা নাই খুৰা, তুমিহে তীৰ্থক পবিত্ৰ কৰিলা। কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থযত পাপে হুৱে পৰম মলিন, হৰিক হৃদয়ে লৈ ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন। পাপীবিলাকে গংগা গয়াকাশীত গা ধোৱাৰ লগে লগে গংগা গয়াকাশীৰ তীৰ্থবিলাক অপবিত্ৰ হৈ যায়। অপবিত্ৰ তীৰ্থবিলাকে ভগৱন্তক প্ৰাৰ্থনা কৰে, প্ৰভু পাপীবিলাকে চুই আমাক অপবিত্ৰ কৰিলে, তুমি কৃপা কৰা, পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল, তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল।
ভকতে তীৰ্থত নিজে পবিত্ৰ হ'বৰ কাৰণে নহয়, তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণে। শংকৰদেৱে একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছে, নিজে উদ্ধাৰ হ'বৰ কাৰণে নহয়, তীৰ্থক উদ্ধাৰ কৰিবৰ কাৰণে। এই তথ্য আমাক ভাগৱতে দিছে। আৰু বিদুৰে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে সমস্ত জ্ঞাতি এৰি গুচি যাবলগীয়া হৈছিল। ইয়াৰ পৰা আমাক কি শিকাইছে? যে সত্যত যদি কোনোবাই আঘাত হানে, ঈশ্বৰৰ ভক্তিৰ পথত যদি কোনোবাই আঘাত হানে, সি গুৰু হ'লেও তাৰ আজ্ঞা ভংগ কৰিলেও দোষ নহয়। পিতৃ মাতৃয়ে যদি বাধা দিয়ে, পিতৃ মাতৃৰ আজ্ঞা ভংগ কৰিলেও দোষ নহয়। স্বামীয়ে বাধা দিলেও দোষ নহয়। জ্ঞাতিগণে সমাজে বাধা অতিক্ৰম গৈ সত্যক প্ৰতিষ্ঠা কৰাত গ'লে আমাৰ কোনো দোষ নহয়। এই কথা আমাক ভাগৱতে দেখুৱাইছে। গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। আপোনালোকে ঈশ্বৰত ভক্তি কৰাৰ ক্ষেত্ৰত সমাজক লাগি, বংশ পৰিয়ালক লাগি অপেক্ষা কৰি নাথাকিব দেই। ঈশ্বৰে নকৰক, আমি ভবা নাই। যদি কোনোবা আজি তাৰিখতো এক ঈশ্বৰত আশ্ৰয় লোৱাৰ ক্ষেত্ৰত, ঈশ্বৰত ভক্তি কৰাৰ ক্ষেত্ৰত যদি সমাজক দোহাই দি, পৰিয়ালবৰ্গক দোহাই দি যদি পিছুৱাই আছে, গুৰুজনে আমাক সতৰ্ক কৰি দিছে। কি বুলি? যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। যিটো শৰীৰৰ কাৰণে তুমি ৰাতিয়ে দিনে অহোৰাত্ৰ চেষ্টা কৰি আছা, মই ওলাই যোৱাৰ পিছত তোমাৰ সেই শৰীৰটো সলৈ ৰূপান্তৰ হ'ব তাক নাজানা। আৰু যিবিলাক ইষ্টমিত্ৰ কুটুম্বক পোহপাল দিবৰ কাৰণে উৰে জীৱনটো কটালা, মই ওলাই যোৱাৰ পিছত তোমাক কি কৰিব? ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰিখন। মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগিব বুলি তোমাক চাবলৈও নাহিব। কেনেবাকে যদি পুহমহীয়া ৰাতি 12 বজাত, মাঘমহীয়া ৰাতি 12 বজাত যদি তোমাৰ দেহৰ পৰা মই ওলাই যাওঁ, তোমাক চালে গা ধুব লাগিব বুলি ওচৰ চুবুৰীয়া ইষ্টমিত্ৰ কুটুম্ব লেপৰ তলৰ পৰা ওলাই নাহিব। তেতিয়া সেইদিনা কি থাকিব? কাষ্ঠ যেন থাকিবে ক মাটিটো পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। মই ওলাই যোৱাৰ পিছত তুমি কাঠ পৰা দি পৰি থাকিবা। সেইটো দেহকে মোৰ দেহ বুলি বা আত্মা বুলি তুমি ভুল নকৰিবা। এই কথা আমাক ভাগৱতে শিকাইছে, শিক্ষা দিছে। এই কথা ল'ব লাগিব। দুৰাচাৰ যেবে হৰিনামল হৈ, সিও শুদ্ধ হৈ আতি। কৃষ্ণৰ স্মৰণে হৈত এখনে অন্তেজো উত্তম আতি। কৃষ্ণৰ নাম ল'লে অন্তেজ মানে নিচ মানুহো উত্তম হৈ যাব, দুখীয়া মানুহ ধনী হৈ যাব। নাই, যেতিয়া ভগৱানৰ কৃপা পৰিব, মুকং কৰোতি বাচলং পংগু লংঘয়তে গ্ৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব, মোৰ কৃপা হ'লে ফুৰাই পৰ্বত বগাব পাৰিব, মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব, মোৰ কৃপা হ'লে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব। কিয়? দুখীয়া মানুহ ধনী নহ'ব কিয়? মাত্ৰ বিশ্বাস কৰিব লাগিব। বিশ্বাসে পাইবে তাংক দৰ্কে বহুদূৰ। ভাগৱতৰ কথা বিশ্বাসেৰে ল'ব লাগিব দেই। গতিকে আমি আজি আলোচনা কৰা প্ৰতিটো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকিব বস্তু নহয়, কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে আমি প্ৰতিটো কথা উপলব্ধিৰ দ্বাৰা যাতে আমি সংস্কাৰ কৰোঁ। পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবা তাৰ। আপুনি কিবা এটা কথা ভাগৱতৰ নজনাৰ কাৰণে ভুল কৰি আছিলে, ভাগৱত শুনাৰ পিছত যেতিয়া জানিব, নাই এইটো মোৰ ভুল হৈছে দেই, মই এইটোহে কৰিম, যেতিয়া শুদ্ধ পথলৈ অনুতপ্ত হৈ আহিব, আপোনাৰ প্ৰায়শ্চিত্ত হৈ গ'ল। আৰু মানুহে দণ্ড ভৰাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে যদি নিজে অনুভৱ নকৰে। এই তথ্য দিছে, বিষয়ৰ দোষে বাঢ়িবে নোৱাৰে ভকতি পাতেক হৰে, আচুক উত্তম ভকতৰ কথা সামান্য ভকতৰ তৰে। মানে উত্তম ভকতটো দূৰৰ কথা, সামান্য ভকতেও এই ভক্তিৰ দ্বাৰা উদ্ধাৰ হৈ যাব পাৰে। ভকতিৰ দেখি আশ্চৰ্য মহিমা, ভৈলন্ত কৃষ্ণ বিস্ময়,
হেন জানি ইটো হৰিৰ নামত এৰিয়া সবে সংশয়। যে ভগৱন্তৰ নামত আমি সংশয় কৰিব নালাগে। আমাক সেইকাৰণে কৈছে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। আমাক মহাপুৰুষে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে দৈনন্দিন কৰ্মৰাজিৰ মাজত ৰাম নাম ঘোষণা কৰিবলৈ কৈছে। বেদে কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেষাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সংশয়। কেৱল ৰাম বুলি কৈ থাকা। ৰাম বুলি ক'লে ভক্তি মুক্তি দুইটাই হৈ যাব, সন্দেহ কৰিব লগা নাই। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎফলম কৌটিগুণম পুণ্যম ৰাম নাম এব লগতে। আগৰ যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছিলে, কলি যুগৰ মানুহে ৰাম নাম ল'লেই সমফলৰ অধিকাৰী হ'ব। জপত সৰ্ববেদাঞ্চ সৰ্বমন্ত্ৰাঞ্চ পাৰ্বতী তস্মাৎ কৌটিগুণম পুণ্যম ৰাম নাম এব লভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ৰাম বুলি ক'বলৈ যত্ন কৰা। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাত পৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে। তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই। কলিত কেৱল নামেহে আমাক তৰাব। আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে কেৱল নামহে থৈ গৈছে। এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে সিদ্ধান্ত দিলে যেতিয়া কলিৰ যুগৰ মানুহ নামৰ বিনে আনে তৰাব নোৱাৰে। আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি এই তথ্য আমাক দি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে আমি কলিৰ মানুহ হৈ ভগৱানৰ নাম এৰি আন ধৰ্ম যাতে কৰিব লগা নহয়। কৰিব পাৰিব, আমাক মহাপুৰুষে নিন্দা কৰিবলৈ বা প্ৰশংসা সমালোচনা কৰিবলৈ মানা কৰিছে। পৰৰ ধৰ্মক নিহিংসি বা কদাচিত, কৰিবা ভূতক দায়া সকৰো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্ম তবৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। মই অলপ আগতে কৈছোঁ, আপোনালোকে নিজৰ মত কেতিয়াও সমাজত প্ৰকাশ নকৰিব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু ভাগৱতৰ যিটো মত, বেদৰ যিটো মত, মহাপুৰুষ দুজনাৰ যিটো মত, এইটো সাৰ্বজনীন সনাতন। এই কথা আমি সকলোৱে মানি ল'বই লাগিব। গতিকে আপুনি আজিৰ যুগত, আজিৰ তাৰিখত আপুনি তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰিব পাৰিব, সেইটো আপোনাৰ অধিকাৰ আছে। কিন্তু মাধৱদেৱে কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। কৰিব পাৰিব, ফল নাপায়। গতিকে ফল নোপোৱা কৰ্ম এটা যাতে আমি কৰিব লগা নহয়, আমাৰ উঠি অহা প্ৰজন্মক যাতে সেই ভুল পথে আমি এৰি থৈ যাব লগা নহয়। তাৰ কাৰণে আপোনালোক সচেতনসকলে ভাগৱতৰ অভিমত, ভাগৱতে জীৱতৰণৰ কাৰণে, বিশ্ব মানৱৰ কাৰণে দেই, অকল অসমৰ বা ভাৰতৰ কাৰণে নহয়। মহাপুৰুষে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা লোকসকলক চাৰি ধন্য পাত্ৰ বুলি প্ৰশংসা কৰি থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি তিনিটা ধন্য অতিক্ৰম কৰিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰদেহা পালোঁ, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া 4 নম্বৰ ধন্য মাত্ৰ ৰাম নাম ল'লেই আমাৰ জীৱন সাৰ্থক হৈ যাব। আমাৰ প্ৰশ্ন আহিব, অকল যদি ভাৰতত জন্মগ্ৰহণ কৰা সকলে যদি 4 ধন্য পাত্ৰ ৰাছিয়া, আমেৰিকা, ইংলেণ্ড, জাপানকে ধৰি প্ৰগতিশীল দেশবিলাকত জন্মগ্ৰহণ কৰাবিলাক দুৰ্ভগীয়া নেকি? আমাৰ মহাপুৰুষে কৈছে আতবিনে আনভূমি যতেক আচয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। ভাৰতবৰ্ষৰ বাদে পৃথিৱীত যিমান প্ৰগতিশীল দেশ আছে চব ভোগবাদী দেশ, বস্তুবাদী দেশ। ভক্তিবাদ কেৱল ভাৰতবৰ্ষৰ বাদে আনত নাই। সেইকাৰণে
এই ভৌগোলিক চাৰিসীমাৰ মাজত যিখিনি ভাৰতবৰ্ষক দেখাই থৈ গৈছে, এই ইয়াৰ মাজত জন্মগ্ৰহণ কৰা আমি পৰম ভাগ্য চাৰিধন্য পাত্ৰ বুলি মহাপুৰুষে আমাক উল্লেখ কৰিছে। গতিকে এই কথাখিনি আমি সুদৃঢ় বিশ্বাসে ল'ব লাগিব, কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। আমি সদায় ৰাম নাম বুলিবলৈ চেষ্টা কৰিব লাগিব। ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance, নাম স্মৰণ every day, every hour, rather every second. 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম কৰ্মৰ মাজতে, হাতে কৃতকাম মুখে ৰাম নাম, কৰ্মৰ মাজতে যাতে আমি ল'বৰ কাৰণে অভ্যাস কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা আমাৰ সবল অভ্যাসত পৰিণত হ'ব, অজামিলৰ দৰে নাৰায়ণ মৰাৰ সময়ত আপোনা আপুনি আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামেই নাৰায়ণ থৈছিলে, নাজানে ঈশ্বৰৰ নাম বুলি, কিন্তু মাধৱদেৱে আমাক পৰিচয় কৰাই দিছে। চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম। সেই নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ৰকায়া হৰি সন্তোষৰ কাৰণ আনন জানি। আমাৰ নাৰায়ণ যে ভগৱানৰ নাম অজামিলে নাজানে, পুতেকৰ নামহে লৈ আছিল। নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ কৰি থাকোঁতে থাকোঁতে তেওঁ এটা অভ্যাস হৈ গৈছিলে। গতিকে মৃত্যুৰ সময়ত যমদূতে বান্ধি লোৱাৰ কাৰণে আইখন নাৰায়ণ বুলি কোৱাৰ লগে লগে 4 বিষ্ণুদূতে আহি যমদূতৰ ৰছী কাটি মুক্তি কৰি দিলে। যদি অজামিলে এনেধৰণে নজনাকে লৈ পেলাই যদি কৰিব পাৰে, আমি পাৰিম নে নোৱাৰিম? সেইকাৰণে মহাপুৰুষৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম, নৱজাতকৰ নাম আমি চোৱাই চিতাই দিব নালাগে। আমি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নামেৰে ল'ৰা ছোৱালীৰ নামাকৰণ কৰিব পাৰি নে কি, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। কাৰণ ভগৱন্তৰ নাম এটা যদি ল'ৰাটোৰ বা ছোৱালীজনীৰ নামত ৰখা হয়, সেই নাম ল'লেও আমাৰ জীৱই উদ্ধাৰ হৈ যাব। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। আপোনাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, আপুনি নাজানে বিষ বুলি, অমৃত বুলি বুটলি খাই দিলে। বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানি খাওক, বিষৰ দ্ৰব্যগুণ মানুহ মৰা। গতিকে জানি খালেও মৰিব, নাজানি খালেও মৰিব। ঠিক ভগৱন্তৰ নাম জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো নামদহী পাপদহী নামে কৰে চন। ৰাতিপুৱাৰ লগে লগে এখন বৰুৱা বাৰী গাঁৱৰ এখন ঘৰৰ বোৱাৰীজনীয়ে ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছে, ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজা মাজে আছয় ঘুমতি যা। ধুনীয়া সুৰত গাইছে, মাত ভাল, সুৰ ভাল। বাটেজি যোৱা মানুহে প্ৰাৰ্থনাৰ সুৰটো শুনি স্তম্ভিত হৈ গৈছে। আনখন ঘৰত আকৌ আন এগৰাকীয়ে গাইছে, মুক্তিটো নিস্পৃহাজিতো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে, কিন্তু দুইজনী বোৱাৰীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মানে অৰ্থটো কি। ইজনীও নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি মানে কি নাজানে। গুৰুজনে সেই উদাহৰণটো দিছে, তুমি নাজানা বিষ অকণমান পৰি আছে, অমৃত বুলি বুটলি খাই দিলা, বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি? ভগৱন্তৰ নাম অৰ্থ জানিয়ে লওক বা নাজানিয়ে লওক, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। সেইখন ঘৰ পবিত্ৰ হ'বই, প্ৰদূষণমুক্ত হ'বই। আৰু সেই বোৱাৰী কেইগৰাকীৰ প্ৰাৰ্থনাৰ সুৰটো বতাহে যিমান দূৰলৈকে উৰাই নিব। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্য থাকে, উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ। সেইখন গাঁৱৰ বহু পঁইতাচোৰা নিগনি পৰ্যন্ত ইতৰ প্ৰাণী উপকাৰ হৈ যাব, এগৰাকী বোৱাৰী প্ৰাৰ্থনাৰ জৰিয়তে। ইমান ভগৱন্তৰ নামৰ মহিমা আছে। এই তথ্যবিলাক আমি যাতে উঠি অহা প্ৰজন্মক দিব পাৰোঁ, যাৰ কাৰণে সিদিনা গুৰুজনৰ ওচৰত এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি নিদৰ্শনে এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য এইটো দাঙি ধৰিছিল, কি বুলি? গুৰুদেৱ
মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসেউতীয়া কৰোঁ গৃহ কৰ্ম গণ অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি মই ঘৰখন প্ৰদূষণমুক্ত কৰি থাকোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ ৰাতিপুৱাৰ সৌৰ শক্তি যিসকল মহিলাই নৱদম্পতীয়ে সংগ্ৰহ কৰি ৰাখিব তেওঁলোকে সতী সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰিব দৰকাৰ নাই, নৰ্মেল দিব পাৰিব। বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম্প। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ আৰু যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। শংকৰদেৱে বিজ্ঞান আৰু ধৰ্মৰ লগত জড়িত মানে আমাক ধৰ্মৰ শিক্ষা দি থৈ গৈছে। আমি উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শৰে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোকে এনেধৰণৰ কৰ্ম আঁচনি বছৰত এবাৰ যাতে কৰি যাব পাৰে আৰু উঠি অহা প্ৰজন্মক যাতে আজিৰ দৰে পৰিৱেশলৈ আমি আমন্ত্ৰণ কৰি আনি আমি যাতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰাব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব।